বিহালীত ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে বিশ্বনাথ জিলাৰ শিশু সুৰক্ষা বিষয়াৰ অভিযান। বিহালীত একাংশৰ ইটা ভাটাৰ মালিকে শিশুসকলক কিতাপৰ বিপৰীতে হাতত তুলি দিছে ইটা। বিদ্যালয় ব্যৱস্থা কৰাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে শ্ৰমিক হিচাপে। যোৱা 11 মাৰ্চ তাৰিখে বিশ্বনাথ জিলাৰ বিহালীৰ একাংশ ইটা ভাটাৰ বিৰুদ্ধে বিশ্বনাথ জিলা শিশু সুৰক্ষা বিষয়াৰ অভিযান। অভিযানত বিহালীৰ 4টাকৈ ইটা ভাটাৰ পৰা 6টাকৈ শিশু ইটা নিৰ্মাণ কৰি থকা অৱস্থাত উদ্ধাৰ কৰে। উদ্ধাৰ কৰা শিশুকেইটাক বৰ্তমান গ্ৰামীণ শিশু গৃহত ৰখা হৈছে আৰু 4টাকৈ ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে ইতিমধ্যে বিহালীৰ বৰগাং আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ। এতিয়া এইসকল ইটা ভাটা মালিকৰ বিৰুদ্ধে বিহালী আৰক্ষী প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত পোহৰলৈ আহিব। বিহালীত এতিয়া একাংশ ইটা ভাটা মালিকে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে শিশুসকলৰ জীৱন অন্ধকাৰৰ মাজলৈ ঠেলি দিয়ে। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। হয়, আমি একচুৱেলি পৰহি দিনাখন আমি চাইল্ড লাইনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে। তাতে কৈছিলে বিভিন্ন ভাটাত শিশু শ্ৰমিক লগাই আছে বুলি। সেই ইনফৰ্মাৰ বেচিছত আমি CDC বিহালীৰ লগত কণ্টেক্ট কৰি আমাৰ ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ যোনটো টীম হয়, আমি যোৱাকালি 11 তাৰিখে আমি 4-5টামান ভাটা আমি ৰেড মাৰিছিলোঁ। তাৰে ভিতৰত HBI, MBF আৰু SM এইকেইটা ভাটাৰ পৰা আমি শিশু শ্ৰমিক যোৱাকালি উদ্ধাৰ কৰিলোঁ। আৰু একচুৱেলি আমি বহুতখিনি উদ্ধাৰ কৰিব পৰা নাই। আমি যেতিয়া গাড়ীখন গ'ল তেওঁলোক অলৰেডি পলাই গৈছে। তো যিখিনি আমি পালোঁ সেইখিনি তেওঁলোকক উদ্ধাৰ কৰিলোঁ। আৰু আমি তেওঁলোকে কাম কৰি থকা অৱস্থাত দেখা পাইছোঁ। হাতত বোকা লাগি আছে। আৰু যোনখিনি শিশু উদ্ধাৰ তেওঁলোকেও কৈছে আমি কোনোবাই 10টা বনাইছে, কোনোবাই 2টা বনাইছে, কোনোবাই 12 ঘণ্টাকৈ কাম কৰিছে। তো আমি সেইখিনি ভাটাৰ পৰা গৈ পেলাই আমি উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি আহি আমি আৰক্ষী থানাত আমি যিখিনি ডকুমেণ্টছ তেওঁলোকৰ পৰা কৰি পেলাই আমি গম পালোঁ তেওঁলোক শিশুৱে হয়, বিল' 18 years। তাৰপিছত আমি আনি পেলাই আমি CWC আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ সন্মুখত আমি প্ৰডিউচ কৰিলোঁ শিশুকেইটা। তাৰপিছত CWCয়ে আমাৰ অৰ্ডাৰ কৰি আমাৰ যোনটো গ্ৰামীণ শিশু গৃহত আছে তাতে আমাৰ শিশুকেইটা বৰ্তমান এতিয়া তাতে থোৱা হৈছে। একচুৱেলি এইটো খুব মোৰ দুখ লগা কথা ক'বলৈ গ'লে, আমি যোৱা 17 ফেব্ৰুৱাৰীত এখন বহুত ডাঙৰ মিটিং হৈছিলে CDC বিহালীত। তাতে ময়ো উপস্থিত আছিলোঁ, মাতিছিলে মোকো। তাতে যিমান ইটা ভাটাৰ মালিক মাতা হৈছিলে, প্ৰেছিডেণ্ট ছেক্ৰেটাৰীক মাতা হৈছিলে, তাৰপিছত বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহ মাতা হৈছিলে। মেইন উদ্দেশ্য এই যে বহুত নিউজ ওলাই থাকে বিহালীত এনেকুৱা ইউজ হয় বুলি। তাৰপিছত তেওঁলোকৰ উদ্দেশ্যে এখন ডাঙৰ মিটিং পতা হৈছে। বহুত মানুহ আহিছিলে তাতে। তাৰ ছ'চিয়েল ৱৰ্কাৰ্ছবিলাক, আমাৰ হেল্থৰ মানুহ, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মানুহ, পুলিচৰ মানুহ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ, যাতে আমাৰ ইটা ভাটাবিলাকত তেওঁলোকৰ হেল্থ কাৰ্ডৰ পৰা ছ'চিয়েল ৱেলফেয়াৰৰ যিখিনি তেওঁলোকৰ বেনিফিটছ আমাৰ স্কিমে আণ্ডাৰত হওক বা যাতে তেওঁলোকে গোটেইখিনি এইটো বস্তু পায় আৰু শিশু শ্ৰমিক যাতে নৰখায়। এই লাষ্ট 17 ফেব্ৰুৱাৰীত এখন মিটিং হৈ গৈছিলে ইমান ডাঙৰ। তাৰপিছতো আমি যেতিয়া এই খবৰটো পালোঁ কি হৈ আছে, তেতিয়া আমি লগালগ আমি গৈ পেলাই তেওঁলোকক উদ্ধাৰ কৰিলোঁ। আৰু উদ্ধাৰ কৰি একৰ্ডিংলি আমি FIR ৰেজিষ্টাৰ কৰিছোঁ। আমাৰ বৰগাং আউটপোষ্টত আমি FIR এখন দিছোঁ। তো গতিকে আৰু আমি নেক্সট এৱাৰনেছটো কৰিয়ে আছোঁ। আপোনাৰ এতিয়া নিউজত হওক বা আমাৰ বিভিন্ন মিটিং আমি লিফলেটে হওক বা বেনাৰ, হোৰ্ডিংছ সকলোতে আমাৰ লিখাই থাকে শিশু শ্ৰমিকৰ সেইবিলাক বা শিশু সৰবৰাহ, বাল্য বিবাহ, আমাৰ গোটেই এৱাৰনেছ কৰিয়ে থকা যায়। আমাৰ পিনৰ পৰাতো এৱাৰনেছ কৰি আছোঁ। আমি এতিয়া যেতিয়া আমি খবৰ নাপালেও আমি টাইমে আমি তাতে গৈ পেলাই ৰেড কৰিম। আৰু যাতে যদি শিশু কিবা এনেকুৱা থাকে আমি উদ্ধাৰ কৰি তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিম, যাতে তেওঁলোকে এডুকেশ্যনটো কমপ্লিট কৰে। আমি ড্ৰাইভ কৰিম। আমি লাষ্ট ফেব্ৰুৱাৰী 10 তাৰিখেও আমাৰ বিশ্বনাথ চাৰিআলিত কৰিছিলোঁ। আমাৰ ইয়াতে টাউন এৰিয়াত কৰিছিলোঁ। ইয়াতো আমি শিশু শ্ৰমিক উদ্ধাৰ কৰিছোঁ দোকানবিলাকৰ পৰা, কমাৰ্চিয়েল প্লেচৰ পৰা। লাষ্ট আমি যোৱাকালি বিহালী পিনে কৰিলোঁ। তাৰপিছত আমি এতিয়া গহপুৰতো কৰিম আৰু বিহালীতো কৰিম। আমি টাইমে এইটো কৰি থাকিম। আমাৰ পিনৰ পৰা এইটো ৰেড কৰি থকা।